আপোনালোকক এষাৰ কথা বিশেষভাৱে অৱগত কৰিব বিচাৰিছো যে অগ্নিনাভ শিৱ মন্দিৰ বা অগ্নিনাভ বাবাৰ নামত কেইবাটাও ভুৱা একাউণ্ট খুলি বহুতে টকা সংগ্ৰহ কৰিছে। কালি পৰহি এটা আমি পাইছো ফেচবুকত অগ্নিনাভ বাবাৰ নামত এটা একাউণ্ট খুলি যে অহা সোমবাৰৰ কাৰণে ৰাজহুৱা সেৱাৰ কাৰণে বা অহা সোমবাৰে যিসকলে শৰাই দিব বিচাৰে তেখেতলোকে অৰিহণা দিবৰ কাৰণে যোগাযোগ কৰিবৰ কাৰণে এটা নাম্বাৰ দিয়া হৈছে। সকলো বাবাৰ পৰম ভক্তক আমি জনাব বিচাৰিছো যদি আপোনালোকে আপোনালোকৰ পৰিয়ালৰ মংগলৰ অৰ্থে বাবাৰ শ্ৰীচৰণত নৈবেদ্য শৰাই ভাগি উৎসৰ্গা কৰিবলৈ অৰিহণা দিব বিচাৰে তেতিয়াহ'লে কেৱল মন্দিৰৰ সেই QR কোডতহে আপোনালোকে ট্ৰান্সফাৰ কৰিব আৰু সেই আমাৰ QR কোডটো হৈছে ইউকো বেংকৰ আৰু যেতিয়া QR কোডটো আপোনালোকে সাৰ্চ কৰিব তেতিয়া দেখিব তাত অগ্নিনাভ শিৱ মন্দিৰ ওলাব। গতিকে সেই নিৰ্দিষ্ট QR কোডটোতে আপোনালোকে পঠাব। কোনো ব্যক্তিৰ কোনো মোবাইল নাম্বাৰত আপোনালোকে হোৱাটছআপ যোগেৰে বা আপোনালোকে নাম্বাৰ সংগ্ৰহ কৰি কেতিয়াও গুগল পে নকৰিব। কোনো ব্যক্তিৰ নামত আপোনালোকে কেতিয়াও পইচা ট্ৰান্সফাৰ নকৰিব। কেৱল অগ্নিনাভ শিৱ মন্দিৰ যিটো আমাৰ QR কোড আছে ইউকো বেংকৰ সেই QR কোডতহে আপোনালোকে অৰিহণা পঠাব বুলি আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছো। আৰু লগতে হয় আপোনালোকক জনাব বিচাৰিছো যে আমাৰ যিটো স্ক্ৰীনশ্বট আছে তাত মন্দিৰৰ সেই আগৰ যিকেইটা নাম্বাৰ সেই নাম্বাৰকেইটা তাত উল্লেখ আছে আৰু সেই নাম্বাৰকেইটাই তাত শ্ব' কৰিব। গতিকে আপোনালোকে কেৱল ইউকো বেংকৰ মন্দিৰৰ যিটো QR কোড আছে সেই QR কোডৰ যোগেৰে আপোনালোকে অৰিহণা দিব পাৰিব। যদি কেতিয়াবা জনাবলৈ থাকি গৈছে তেতিয়াহ'লে হয়তো ভুলৰ বশতঃ হয়তো কাৰোবাক দিবৰ কাৰণে থাকি যাব পাৰে। গতিকে তাৰ কাৰণে আমিও দুখিত। আপোনালোকে অনুগ্ৰহ কৰি যদি অতিৰিক্ত পইচা মন্দিৰৰ একাউণ্টত সোমায় তেতিয়াহ'লে আমাক জনাব। আমি নিশ্চয় যিমান পাৰোঁ সোনকালে আপোনালোকৰ সেই টকা আপোনালোকক আমি আকৌ উভতাই দিম আৰু আপোনালোকে কেৱল মাথো মন্দিৰৰ QR কোডত আপোনালোকে অৰিহণা দিব। যদি ঘৰত আপোনালোকে আপোনালোকৰ পৰিয়ালৰ নামত সম্পূৰ্ণ নৈবেদ্যভাগী বাবাৰ শ্ৰীচৰণত অৰ্পণ কৰিব বিচাৰে তেতিয়া দিব। অন্যথা ৰাজহুৱা বন্তি ৰাজহুৱা শৰাইতে আপোনালোকে সেৱা ল'ব। সকলোৰে মংগল হওক। আৰু কিছুমান তেনেকে ধৰণে কিছুমানৰ পইচা দিছে চব দিয়া হ'ল। এই কথাটো আচলতে সেই সময়ত আৰু যিটো চলি আছিলে সেইটো মোৰ কেনেবাকে থাকি গ'ল ব্যস্ততাৰ মাজত। কিন্তু আচলতে এনেকে কিবা এটা দিয়াতকে অন্ততঃ মন্দিৰৰ মানুহৰ লগত ভালদৰে কথাটো জানিব লাগিছিলে। কিমান নাছিলে এমাউণ্টটো পাহৰি গৈছো 17,000 নে কিমান কৈছে 17,000 টকা মন্দিৰ বিভাগৰ কৰ্মকৰ্তাই বা মন্দিৰ বিভাগৰ নামত মিছাকে লোৱাটো সম্ভৱে নহয়। ভুল ধাৰণা সেইটো দিয়াও নাই তেওঁ নিজেহে ট্ৰান্সফাৰ কৰিছো বুলি কৈছে। তেওঁৰ ভুল কিন্তু তেওঁৰ ভুল যদিও আমি সেইটো আমি মানে উভতাই দিলোহেঁতেন কিন্তু কিবা ব্যস্ততা থাকি গ'ল। ভাল ধৰণে আচলতে আমাৰ মন্দিৰৰ যিবোৰ নাম্বাৰ আছে সেই নাম্বাৰটোত তেওঁ ভালকে এটা মেছেজ কৰিব লাগিছিলে আকৌ এবাৰ যদিহে আমাৰ চকুত পৰা নাছিলে। যি কি নহওক এতিয়া যদি তেওঁ নাম্বাৰটো আমাক দিব পাৰে কোনোবাই আমাক সেই নাম্বাৰটো দি দিয়ক আৰু আমি লগালগ তেওঁলোকে পইচাটো ট্ৰান্সফাৰ কৰিম। কিন্তু এটা কথা সেই নাম্বাৰ আমাক যধে মধে দিলে নহ'ব। তেওঁ আমালৈ পঠোৱা যিটো স্ক্ৰীনশ্বট আৰু তাত য'ত আমাৰ বেংকৰ নাম্বাৰ থাকিব ফোন নাম্বাৰৰ প্ৰতি যিটো আমাক প্ৰুফ লাগিব সেই প্ৰুফটো যেতিয়া আমি পাম আমি লগালগ পইচাটো তেওঁলৈ ৰিটাৰ্ণ দি দিম। ওলাব লাগিব অগ্নিনাভ শিৱ মন্দিৰ বুলি পেলাই ওলাব লাগিব। তেওঁ পইচাটো যিটো পঠিয়াইছিলে সেই স্ক্ৰীনশ্বটটো আমাক পঠিয়াই হ'ল আমি তেওঁক পইচা লগালগ দি দিম। আৰু আমাৰ যিকেইটা মন্দিৰৰ নাম্বাৰ আছে 700024 যিটো নাম্বাৰ আছে বা পিন পষ্টত যিকেইটা নাম্বাৰ আছে তাৰে যিকোনো এটা নাম্বাৰ সেই মেছেজটো দি তেওঁ ফোন নাম্বাৰটো দি দিলে হৈ গ'ল। আমি লগালগ তেওঁক পইচাটো ৰিটাৰ্ণ কৰি দিম।